ছটা বজাত পৰা ইলেকশ্যন আৰম্ভ হৈছে, কিন্তু আৰু এতিয়া চলি আছে। আমাৰ পুলিচ ফ'ৰ্চ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, লাহে লাহে কৰি আছে। কিমান ফ'ৰ্চ আছে? কিমান এক্সন আমাৰ নলবাৰী DFOতো আছেই, মোৰ অফিচাৰ্ছ আৰু মেন পাৱাৰ আৰু উইমেন, আৰু বাহিৰৰ পৰাও আহিছে। টোটেল যিমান লাগে এজ পাৰ এছেছমেণ্ট মই দিছোঁ। কিমান ঘৰ আছিলে ঘৰ আগতে বেছি আছিলে, তাৰপিছত গভৰ্ণমেণ্ট যেতিয়া ইনফৰমেশ্যন দিছে তাৰপিছত অলপমান কমিছে। আজি around 50 এনেকৈ approximately। প্ৰব্লেম পাইছে না মানে ছাপৰ্ট পাইছো, আৰু বহু আগৰ পৰা ইনফৰমেশ্যনটো দিছিলে, তো এনেকৈ সমস্যা নহ'ল আজি। ঈদগাহো আছে, মছজিদ আছে, গতিকে ভাঙি দিয়া হ'ব। যিটো এৰিয়াৰ ভিতৰত আৰু এনেকৈ কিবা নেই, যিটো এৰিয়াৰ ভিতৰত ঘৰবিলাকেই এতিয়া ভাঙিছে, জাষ্ট ঘৰ। ছটা বজাত পৰা ইলেকশ্যন আৰম্ভ হৈছে, কিন্তু আৰু এতিয়া চলি আছে। আমাৰ পুলিচ ফ'ৰ্চ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, লাহে লাহে কৰি আছে। কিমান ফ'ৰ্চ আছে? কিমান এক্সন আমাৰ নলবাৰী DFOতো আছেই, মোৰ অফিচাৰ্ছ আৰু মেন পাৱাৰ আৰু উইমেন, আৰু বাহিৰৰ পৰাও আহিছে। টোটেল যিমান লাগে এজ পাৰ এছেছমেণ্ট মই দিছোঁ। কিমান ঘৰ আছিলে? ঘৰ আগতে বেছি আছিলে, তাৰপিছত গভৰ্ণমেণ্ট যেতিয়া ইনফৰমেশ্যন দিছে তাৰপিছত অলপমান কমিছে। আজি around 50 এনেকৈ approximately। প্ৰব্লেম পাইছে না মানে ছাপৰ্ট পাইছো, আৰু বহু আগৰ পৰা ইনফৰমেশ্যনটো দিছিলে, তো এনেকৈ সমস্যা নহ'ল আজি। ঈদগাহো আছে, মছজিদ আছে, গতিকে ভাঙি দিয়া হ'ব। যিটো এৰিয়াৰ ভিতৰত আৰু এনেকৈ কিবা নেই, যিটো এৰিয়াৰ ভিতৰত ঘৰবিলাকেই এতিয়া ভাঙিছে, জাষ্ট ঘৰ।